এবাৰ গা চা ধুই এতিয়া যাওঁ কাতি বিহুৰ কাৰণে যোগাৰ কৰিবলৈ। প্ৰথমতে মই ঘৰত চাকি দি লৈছোঁ, যিহেতু আমাৰ মন্দিৰ পিছফালে আছে, আমাৰ মাহঁতৰ পিছফালে। তেনেহ'লে ব'লক পিছফালে যাওঁ, আৰু আমাৰ পিছফালে ভাড়াঘৰো আছে, ভাড়াঘৰবোৰো দেখাই গৈ আছোঁ অলপ অলপকৈ। আৰু চবৰ ঘৰ দুৱাৰ মুখে মুখে এয়া লাইট চাকি জ্বলোৱা হৈছে, যিহেতু আজি কাতি বিহু। এতিয়া ব'লক, এইবোৰ হৈছে ভাড়াঘৰ হয়। এতিয়া যাওঁ মন্দিৰত। এয়া মায়ে পূৰা কাটি আছে প্ৰসাদৰ কাৰণে, কাতি বিহুৰ প্ৰসাদৰ। আৰু এই তুলসী পুলিটো মই লগাইছোঁ নতুন টাব আনি পিনি। আৰু এইটো হৈছে আমাৰ মন্দিৰ। এয়া চাকি দিয়া হ'ল, শৰাই আগবঢ়োৱা হ'ল। যিহেতু মন্দিৰ আছে, সেইবাবে আমি সকলোৱে মিলি শৰাই আগবঢ়াইছোঁ একেলগে। আৰু সকলো বস্তু আগবঢ়োৱা হ'ল। এতিয়া প্ৰাৰ্থনা কৰিব, প্ৰাৰ্থনা কৰাৰ পিছতে শৰাইটো ভাঙিব, আৰু শৰাই ভাঙাৰ পিছতে প্ৰসাদটো খোৱা হ'ব। আৰু কাতি বিহু কেনেকুৱা পাৰ কৰিছে আপোনালোকে জনাব। এতিয়া আমি প্ৰাৰ্থনাটো কৰি লওঁ দেই। আজিলৈ আহোঁ, বাই বাই, লগ পাই আছোঁ নেক্সট ব্লগ।